ইফালে কাৰ্বি আংলঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ বুকাজানৰ বৰজান অঞ্চলৰ সৌৰশক্তি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। গৌৰৱ গগৈয়ে অঞ্চলটোত যোজা চলোৱা হৈছে 2000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে সৌৰশক্তি প্ৰকল্প স্থাপনৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে প্ৰকল্পৰ বাবে আবণ্টন দিছে 18,000 বিঘা ভূমি। ইয়াৰ ফলত উচ্ছেদ হোৱাৰ সম্ভাৱনা 23খন জনজাতি প্ৰধান গাঁও। এই গাঁওসমূহক উচ্ছেদ কৰি সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ বিষয়টো ৰাষ্ট্ৰসংঘলৈ লৈ যোৱাত এবিডিয়ে বাতিল কৰিছে ঋণ প্ৰস্তাৱিত সৌৰশক্তি প্ৰকল্পস্থলীত উপস্থিত হৈ গাঁওবাসীৰ সৈতে মত বিনিময় কৰে গৌৰৱ গগৈয়ে। অঞ্চলটোত সৌৰশক্তি প্ৰকল্প স্থাপন কৰাৰ বিৰোধিতা কৰে গৌৰৱ গগৈয়ে। আজি আমি প্ৰদেশ কংগ্ৰেছৰ এটা টিম আমাৰ সভাপতি হিচাপে মই নিজেও ইয়াত উপস্থিত আৰু আমাৰ কাৰ্যকৰী ইয়াত সভানেত্ৰী ৰজিনা তিৰ্কী ডাঙৰীয়ানী এক্স MLA আমাৰ বিভিন্ন আমাৰ কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছ আমি বৰজানলৈ আহিছোঁ আৰু বৰজান বিষয়লৈ যোৱা কিছু মাহৰ পৰা আমি টিভিত বহুতখিনি বাতৰি আমি পাইছোঁ। আমি গম পাইছোঁ যে ইয়াত 18,000 বিঘা কাউন্সিলে মাটি দিছে এটা সোলাৰ পাৱাৰ প্ৰজেক্টৰ বাবে। 18,000 বিঘা মাটি য'ত স্থানীয় মানুহে য'ত নিজৰ থলুৱা উদ্যোগ হ'ব পাৰে, থলুৱা এটা বেম্বু পাৰ্ক হ'ব পাৰে, থলুৱা চিত্ৰনেলা পাৰ্ক হ'ব পাৰে, থলুৱা ইয়াত বিভিন্ন ইয়াৰ খেতি লৈ এটা ইয়াত ভেলু এডিশ্যন হ'ব পাৰে, ফুড প্ৰচেছিং হ'ব পাৰে, য'ত তেওঁলোকৰ ইনকাম বাঢ়িব, য'ত তেওঁলোকৰ ল'ৰা ছোৱালী এণ্টাৰপ্ৰেনৰ হ'ব, য'ত তেওঁলোকৰ ল'ৰা ছোৱালী স্মল বিজনেছ হ'ব। এইবোৰ চব ওপৰত গুৰুত্ব নিদি দিল্লীৰ পৰা হেঁচা অহা কাৰণে আজি ইয়াত আদানী বা আম্বানী নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ লগতে কাউন্সিলে মিলি আজি ইয়াত এটা সোলাৰ পাৱাৰ কৰিবলৈ বিচাৰিছে। সোলাৰ পাৱাৰ কৰিবলৈ আৰু জেগা পোৱা নাই। সোলাৰ পাৱাৰ আজি ইয়াতে পাইছে, ট্ৰাইবেল মাটিতে পাইছে, 6 schedule মাটিতে পাইছে, য'ত আমাৰ এই অঞ্চলৰ মানুহবোৰ আজি তেওঁলোকৰ মূল দাবীটোৱে হৈছে যে ৰাস্তা, মূল দাবীটোৱে হৈছে চাব চেণ্টাৰ। ইয়াৰ ওপৰত এখন চৰকাৰে কাম কৰা নাই। এডভান্টেজ আছাম কৰি এডভান্টেজ আদানী কৰি আছে, এডভান্টেজ আম্বানী কৰি আছে। স্থানীয় মানুহৰ আজি তেওঁলোকৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত কিয় জোৰ দিয়া নাই? ইয়াত থলুৱা আমাৰ লোকেল ইণ্ডাষ্ট্ৰী কিয় বনোৱা নাই? বাহিৰৰ কোম্পানীৰ ওপৰতে এখন চৰকাৰ ইমান নিৰ্ভৰ কিয়? আৰু চাৰিওফালে দেখিছোঁ এয়া হৈছে কাম। যেতিয়াৰ পৰা অসমৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে তেতিয়াৰ পৰা আমি দেখিছোঁ অসমৰ মাটি এতিয়া খিলঞ্জীয়া মানুহৰ হাতত নহয়, অসমৰ মানুহৰ মাটি এতিয়া মামীৰ ওচৰত, মামাৰ ওচৰত, আদানীৰ ওচৰত, আম্বানীৰ ওচৰত। ইয়াতে সুধি লওক স্থানীয় মানুহৰ ওচৰত ভূমি পট্টা কিমান আছে। আজি পট্টা নামত আজি ইয়াত কিমান কেলেংকাৰী হৈছে। কাউন্সিলৰ বিষয়াসকলে আজি নিজৰ নাম সোমাই দিছে আৰু ইয়াত এইটো প্ৰথম নহয়। বিভিন্ন সময়ত আমি দেখিছোঁ ইয়াত ওচৰত নেশ্যনেল হাইৱে, তাত যিখিনি বেনিফিচিয়াৰী তাতো কাউন্সিলৰ মানুহ সোমাই দিছে, বিজেপি নিজৰ মানুহ সোমাই দিছে। স্থানীয় মানুহ যিদৰে উপকৃত হ'ব লাগে, যিদৰে ভূমি অধিকাৰ পাব লাগে, যিদৰে ভূমি পট্টা পাব লাগে, সেইখিনি তেওঁলোকে পোৱা নাই।